অবৈধ বাংলাদেশীক পুছবেকক লৈ ভাৰত বাংলাদেশ সীমান্তত উত্তেজনা অব্যাহত আছে। কালিও আমি এই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ কেনেকৈ ৩৩ জন অবৈধ বাংলাদেশীক ভাৰতত কৰায়ত্ব কৰাৰ পাছত বিএছএফে তেওঁলোকক বাংলাদেশ সীমান্তলৈ লৈ গৈছিল আৰু যি বিজিবি আছে বাংলাদেশ বৰ্ডাৰ গাৰ্ডছ আছে তেওঁলোকক এই অবৈধ বাংলাদেশীসকলক সমজাবলৈ গৈছিল য'ত ৩৩ জন অবৈধ বাংলাদেশী আছিল যিসকল পশ্চিমবংগত ধৰা পৰিছিল তাত শিশু আছে মহিলা আছে কিন্তু অতি আচৰিত কৰি এই যি বাংলাদেশ বৰ্ডাৰ গাৰ্ডছ আছে বা বাংলাদেশ চৰকাৰ আছে তেওঁলোকে এতিয়া সেইসকলক নিজৰ দেশৰ নাগৰিক বুলি তেওঁলোকে গ্ৰহণ কৰা নাই আৰু তাক লৈ তেওঁলোক দুমুজাত পৰিছে। সেইটো আছিল কালিৰ ঘটনা। অনুৰূপ ঘটনা সংঘটিত হৈছে কালি হৈছিল যি ভাৰত আৰু বাংলাদেশ সীমান্তৰ পশ্চিমবংগৰ যি লালমনিৰহাট আছে সেই লালমনিৰহাট জিলাৰ পাটগ্ৰামত এই ঘটনা সংঘটিত হৈছে। আজিও তাত উত্তেজনা অব্যাহত আছে। বিএছএফে একাংশ অবৈধ বাংলাদেশীক নিজৰ ফালে ৰাখি থৈছে। তেওঁলোকে বাংলাদেশলৈ যেতিয়া পঠাবলৈ যায় বৰ্ডাৰ গাৰ্ডছে কিন্তু তেওঁলোকে খেদি দিয়ে আৰু বৰ্ডাৰ গাৰ্ডছে যি কাণ্ড সংঘটিত কৰিছে আচলতে চাঞ্চল্যকৰ ঘটনা এইবোৰ যে বাংলাদেশৰ একাংশ সাধাৰণ নাগৰিকক লৈ তেওঁলোকে সীমান্তত থিয় হৈছে আৰু এই ৩৩টা বা ৩৫টা অবৈধ বাংলাদেশীক বিএছএফে যি পুছবেক কৰিব বিচাৰিছে তেওঁলোকে পুছবেক কৰিবলৈ দিয়া নাই। মই প্ৰথমতেই এই দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাইছোঁ আৰু এয়া হৈছে বৰ্তমান সীমান্ত। এয়া হৈছে বিএছএফৰ লোকসকল হালধীয়া পতাকা লৈ তেওঁলোকে এই যি ৩৩ জন বাংলাদেশী নাগৰিক আছে তেওঁলোকক অবৈধ নাগৰিক যিসকলে পলাই চোৰাংকৈ মনে মনে তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছিল আৰু এতিয়া তেওঁলোকক যেতিয়া সমজাবলৈ গৈছে এইদৰে বিজিবিয়ে তেওঁলোকক সমজি লোৱা নাই তৰ্কাতৰ্কিত লিপ্ত হৈছে আৰু একাংশ বাংলাদেশী নাগৰিকক মাতি উত্তেক্ত পৰিস্থিতি কৰিবলৈ চেষ্টা কৰিছে। এয়া হৈছে বাংলাদেশৰ চৰিত্ৰ যিসকল এইসকলক চিনাক্ত কৰা হৈছিল যি পুৰুষ মহিলা আছে ৩৩ গৰাকীক কালিৰ পৰা কিন্তু এতিয়ালৈকে এই অবৈধ বাংলাদেশীসকলক বাংলাদেশে গ্ৰহণ কৰা নাই বা বিজিবিয়ে গ্ৰহণ কৰা নাই। ওলোটাই তেওঁলোকে প্ৰশ্ন কৰিছে যে কেনেকৈ গম পালে এইসকল অবৈধ নাগৰিক বুলি। পশ্চিমবংগত ৰাজনৈতিক প্ৰেক্ষাপট সলনি হোৱাৰ পাছত চৰকাৰ সলনি হোৱাৰ পাছত মমতা বেনাৰ্জীয়ে একাংশ যে অবৈধ বাংলাদেশীক লৈ এই দীৰ্ঘদিন ধৰি পশ্চিমবংগত চৰকাৰ চলাই আছিল বা তেওঁলোকৰ শাসনৰ যি চকী আছে তাত তেওঁলোক বহি আছিল সেয়া স্পষ্ট হৈ পৰিছিল আৰু বিজেপি চৰকাৰ অহাৰ পাছতেই বাংলাদেশত থকা পশ্চিমবংগত থকা যিসকল অবৈধ বাংলাদেশী আছে তেওঁলোকে নিজেই যোনে যেনেকৈ পাৰে বাংলাদেশলৈ যাবলৈ চেষ্টা কৰিছে। কিছুমানে একাংশ দালালৰ সহায়ত যাবলৈ চেষ্টা কৰিছে, কিছুমানক আৰক্ষীয়ে কৰায়ত্ব কৰিছে। কৰায়ত্ব কৰা সকলক যি চৰকাৰৰ ফালৰ পৰা বা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা যি ধৰণে তেওঁলোকক পুছবেক কৰিবলৈ বিচৰা হৈছে কিন্তু পুছবেকত বাধা প্ৰদান কৰিছে বিজেপিয়ে। মই প্ৰথমতেই এই যিটো ভিডিঅ' আছে আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ কেনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হৈছে। লাঠি চলবে না, লাঠি চলবে না। লাঠি দেখা যাবে না তো। লাঠি দেখায় কে লেগে লাঠি দেখা যাবে না তো। লাঠি দেখায় কে লেগে লাঠি দেখায় কি লেগে এই কাজলা দেখ তো ভাই খালি জবাই জবাই কর। হরি রাম হরি কৃষ্ণ হরি হরি বলো হরি। লাঠি চলবে না, লাঠি চলবে না। লাঠি দেখা যাবে না তো। লাঠি দেখায় কে লেগে লাঠি দেখা যাবে না তো। লাঠি দেখায় কে লেগে লাঠি দেখায় কি লেগে
এই কাজিয়ালে দাগ জমাই খালি জমাই জমাই কর হরি রাম হরি কৃষ্ণ হরি হরি এ বলো হরি এয়া পশ্চিমবংগত ভাৰত বাংলাদেশ সীমান্তৰ আপোনালোকক দৃশ্যাংশ দেখাইছো কেনে এক পৰিস্থিতি হৈছে আপোনালোকে নিজে দেখিবলৈ পাইছে বিএছএফৰ লোকসকলক বিজিবি যি বাংলাদেশ বৰ্ডাৰ গাৰ্ডছ আছে তেওঁলোকে বাধা প্ৰদান কৰিছে আৰু অবৈধ বাংলাদেশীসকলক তেওঁলোকে সমজি নলয় আৰু আটাইতকৈ ডাঙৰ কথা যে বাংলাদেশ বৰ্ডাৰ গাৰ্ডে ঢাল হিচাপে লৈছে তেওঁলোকৰ সীমান্তত থকা বাংলাদেশী নাগৰিকসকলক যিদৰে ভাৰতৰ যিসকল বিএছএফ জোৱান গৈছে তেওঁলোকে কোনো সাধাৰণ নাগৰিকক লৈ যোৱা নাই তেওঁলোকে 33 জন অবৈধ বাংলাদেশীক লৈ গৈছে যিকেইজন বাংলাদেশৰ নাগৰিক বুলি তেওঁলোকে স্বীকাৰ কৰিছে পশ্চিমবংগত তেওঁলোকে প্ৰায় 2 বছৰ 3 বছৰ তাত আছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু বাংলাদেশ বৰ্ডাৰ গাৰ্ড নাছুৰবান্দা তেওঁলোকে কৈছে যে এওঁলোক বাংলাদেশৰ নাগৰিক নহয় ভাৰতে তেওঁলোকক মিছাকৈ অপযোগ দি বাংলাদেশলৈ পঠিয়াবলৈ চেষ্টা কৰিছে এনে এক দুমুজাত এতিয়া বিএছএফ পৰিছে কাৰণ কালিৰ দিনটোত আমি দেখিছিলোঁ যে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ত্ৰিপুৰা ভ্ৰমণ কৰিছে ত্ৰিপুৰা ভ্ৰমণৰ সময়ছোৱাত তেওঁ ভাৰত বাংলাদেশৰ যি সীমান্ত আছিল সীমান্ত পৰিদৰ্শন কৰিছে লগতে বিএছএফক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল আৰু পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পাছতেই বিএছএফক কিন্তু দায়িত্ব অৰ্পণ কৰা হৈছিল যে এই ভাৰত আৰু বাংলাদেশৰ পশ্চিমবংগত লাগি থকা যিটো সীমান্ত আছে দায়িত্ব দিয়া হৈছিল বিএছএফক কেনেকৈ বাংলাদেশী খেদিব লাগে বা যিসকলক ধৰিছে তেওঁলোকক বিজেপিক গতাই দিব লাগে বাংলাদেশ বৰ্ডাৰ গাৰ্ডক গতাই দিব লাগে এতিয়া বিএছএফে যেতিয়া নিজৰ কৰ্তব্য পালন কৰিছে কিন্তু কৰ্তব্য পালনত এই ধৰণৰ বাধা আহিছে আৰু এই বাধাৰ মাজতেই তেওঁলোকে যুঁজিব লগা হৈছে এনে এক পৰিস্থিতিৰ মাজত যি শ বাংলাদেশী ওলাই আহিছে আৰু আহি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে কালিৰ দিনটোতো আমি দেখুৱাইছিলোঁ যি লালমনিৰহাট বুলি যিটো অঞ্চল আছে তাতো এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ যিসকল উচ্চ পদস্থ তেওঁলোকৰ বিষয়াসকল আছে তেওঁলোকে উলুটাই প্ৰশ্ন কৰিছিল আৰু ইয়াৰ আগতেও কিন্তু বাংলাদেশৰ এই চৰিত্ৰ আমি দেখিছোঁ এতিয়া নতুনকৈ বাংলাদেশৰ চৰকাৰ গঠন হোৱাৰ পাছত তেওঁলোক কিছু শান্ত হৈছে যদিও ইয়াৰ আগত যি মহম্মদ ইউনুছৰ যি চৰকাৰ চলি আছিল ছাত্ৰ আন্দোলনৰ পাছত তেতিয়া কিন্তু বাংলাদেশ আৰু ভাৰতৰ অৱস্থা যি সম্পৰ্ক আছিল খুব বেয়া হৈ পৰিছিল আৰু সেই সময়ত শ বাংলাদেশী আচলতে হাজাৰ হাজাৰ বাংলাদেশী শ বাংলাদেশী প্ৰতিদিনে মেঘালয় অসম বা পশ্চিমবংগ সীমান্তৰেদি ভাৰতত প্ৰৱেশ কৰিছিল আৰু তাৰ তথ্য বিভিন্ন ক্ষেত্ৰত ধৰা পৰিছে আৰু ৰাজ্যজুৰি চলোৱা বাংলাদেশী বিৰোধী অভিযানত যিবোৰ বাংলাদেশী ধৰা পৰিছিল তাত এটা কথা স্পষ্ট হৈছে যে গৰিষ্ঠ সংখ্যক বাংলাদেশী মেঘালয় অসম সীমান্তৰেদি সোমায় বা পশ্চিমবংগ সীমান্তৰেদি সোমায় তেওঁলোকে ভুৱা নথিপত্ৰ তেওঁলোকে নিৰ্মাণ কৰে আধাৰ কাৰ্ড নিৰ্মাণ কৰে পান কাৰ্ড তেওঁলোকে নিৰ্মাণ কৰে এটা কুচক্ৰ আছে একাংশ দালাল আছে দালালসমূহৰ জৰিয়তে তেওঁলোক আহে আৰু আহি উন্মুক্ত সীমান্তৰেদি সোমাই তেওঁলোকে ৰাজ্যৰ দেশৰ বিভিন্ন প্ৰান্তত গৈ তেওঁলোকে কৰ্মৰত হৈ যায় আৰু কিন্তু এতিয়া বিজেপি চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বাংলাদেশীৰ বিৰুদ্ধে তেওঁলোকে নিজৰ স্থিতি লৈছে যে পশ্চিমবংগত দীৰ্ঘদিন ধৰি মমতা বেনাৰ্জীয়ে যি কৰিলে বা তেওঁলোকক যিমানখিনি ৰাখিবলৈ চেষ্টা কৰিছিলে কিন্তু এতিয়া পশ্চিমবংগত কোনো বাংলাদেশী থাকিব নোৱাৰিব সেই কথা কোৱাৰ পাছত এতিয়া কিন্তু পশ্চিমবংগৰ পৰিস্থিতি মই আপোনালোকক দেখুৱাইছোঁ এইদৰে হাহাকাৰ লাগিছে বাংলাদেশীসকল নিজেই যাওঁ বুলি কৈছে আচলতে কিন্তু তেওঁলোকক যাবলৈ দিয়া নাই তেওঁলোকৰ নিজৰ যি সীমান্ত সুৰক্ষা বাহিনী আছে এতিয়া বাংলাদেশ চৰকাৰে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব কাৰণ বিএছএফৰ ফালৰ পৰা ইতিমধ্যে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছিল চৰকাৰৰ ফালৰ পৰা যি কৰিবলৈ কোৱা হৈছিল সেইটো কৰিছিল কিন্তু পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব কাৰণ সীমান্তৰ কিন্তু বাংলাদেশ বৰ্ডাৰ গাৰ্ডছে কোনো কাৰণত অবৈধ বাংলাদেশীক তেওঁলোকে গ্ৰহণ নকৰে ইয়াৰ আগতেও তেনে ঘটনা সংঘটিছে এইটো প্ৰথম নহয় ইয়াৰ আগতে এনে ঘটনা সংঘটিত হৈছে কিন্তু এবাৰ আপোনালোকক পুনৰ দেখুৱাই দিছোঁ এই দৃশ্যাংশ মন কৰক এয়া ভাৰতৰ সীমান্তৰ ফালে 33 গৰাকী বাংলাদেশী নাগৰিকক লৈ ভাৰতীয় যি বিএছএফ আছে বিএছএফে তেওঁলোকক সমজাবলৈ গৈছে কিন্তু সমজাবলৈ যোৱাৰ সময়ত এনে এক পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে যি ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীসকল আছে বিএছএফ আছে
বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ তেওঁলোকক কিন্তু উল্টাই গালি গালাজ কৰিছে সাধাৰণ নাগৰিকে ভাবুকি প্ৰদান কৰিছে বিজেপিৰ যিসকল গাৰ্ড আছে তেওঁলোকে গালি গালাজ কৰিছে কালিৰ দিনটোতো তেওঁলোকৰ তৰ্কাতৰ্কিত লিপ্ত হৈছিল কিন্তু এতিয়াও সীমান্তত উত্তেজনা খাম পতা নাই আৰু এনে যদি ঘটি থাকে তেন্তে অবৈধ বাংলাদেশী পুছ কৰা যিটো ঘটনা বা যিটো ব্যৱস্থা বৰ্তমান গ্ৰহণ কৰিছে হয়তো কেন্দ্ৰীয় চৰকাৰে সেই ব্যৱস্থা পৃথকে গ্ৰহণ কৰিব আৰু বাংলাদেশৰ যি চৰকাৰ আছে চৰকাৰৰ সৈতে আলোচনাৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আলোচনা হয়তো কৰিব লাগিব কাৰণ ইমানসকল বাংলাদেশীক লৈ যোৱাৰ পিছতো যেটা পুছবেক কৰা হৈছে পুছবেক কৰাৰ সময়ত তেওঁলোকে গ্ৰহণ কৰা নাই পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব এয়া কেৱল পশ্চিমবংগৰ সীমান্তৰ কথা কৈছো অসম ত্ৰিপুৰা মেঘালয় এইবোৰতো বহু হাজাৰ হাজাৰ বাংলাদেশী এতিয়া সোমাই আছে এতিয়াও যথেষ্ট সংখ্যক অবৈধ বাংলাদেশী ভাৰতত ঘূৰি ফুৰিছে অসমত ঘূৰি ফুৰিছে মেঘালয়ত ঘূৰি ফুৰিছে দেশৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছে কিন্তু 33 জন বাংলাদেশীকে যদি তেওঁলোকে সমজি নলয় লাখ লাখ বাংলাদেশীক কেনেকৈ সমজি ল'ব বাংলাদেশ চৰকাৰে বা বাংলাদেশ বৰ্ডাৰ গাৰ্ডছে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় ধন্যবাদ